মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিত থকা অধ্যায় নম্বৰ হৈছে 5 আৰু পাঠ নম্বৰ হৈছে 2 আৰু পাঠটিৰ নাম হৈছে কি বিহুগীত। পৃষ্ঠা নম্বৰ হৈছে কিমান 65। তোমালোকে ছবিখনত চোৱা, এই ছোৱালীজনীয়ে কি কৰি আছে, বিহু নাচি আছে। তোমালোকৰ ইয়াত এখন ধুনীয়া কবিতা দি আছে, এইখন তোমালোকে পঢ়িবা। কি কৈছে, গাঁও আহা বৰহম থুৰি বলেৰে উঠ জুৰি বোলালো, জেতুকাৰে বোলালো হাত, আয়ে বয়ে দিয়া মুগা ৰিহা খনি মেৰিয়াই আহিলো গাত, স্বৰ্গদেউ ওলালে বাট চৰাৰ মুখলে দুলিয়াই পাতিলে দোলা, কাণত জিলিকিলে জাংফাই কেৰু গাত গোমচেঙৰ চোলা। আৰু এবাৰ কৈ দিছোঁ, বৰহম থুৰি বলেৰে ওঠ জুৰি বোলালো, জেতুকাৰে বোলালো হাত, আয়ে বয়ে দিয়া মুগা ৰিহা খনি মেৰিয়াই আহিলো গাত, স্বৰ্গদেউ ওলালে বাট চৰাৰ মুখলে দুলিয়াই পাতিলে দোলা, কাণত জিলিকিলে জাংফাই কেৰু গাত গোমচেঙৰ চোলা। তোমালোকে এইখন এনেকৈ পঢ়ি মুখস্থ কৰিবা। কথা পাতো আহা। ক নম্বৰ কি কৈছে, তোমালোকে কেতিয়াবা বিহু নাচি পাইছানে? ইয়াৰ উত্তৰ কি হ'ব? হয়, আমি বিহু নাচি পাইছোঁ, আমি সকলোৱে বিহু নাচিছোঁ। তাৰপিছত খ নম্বৰ কি কৈছে, বিহুৰ উপৰি তোমালোকে আন কি কি নাচ দেখিছা? তোমালোকে বিহু নাচৰ উপৰি আৰু কি কি নাচ দেখিছা? ঝুমুৰ নাচ, তাৰপিছত বাগৰুম্বা নাচ, আলি আই লিংগাই নাচ, দেওধানী নাচ, অংকীয়া নাচ আদি এইবোৰ নাচ আমি দেখিছোঁ। তাৰপিছত গ নম্বৰটো কি কৈছে, বিহু নাচনীয়ে কি কি অলংকাৰ পিন্ধে? ইয়াৰ উত্তৰ কি হ'ব? বিহু নাচনীয়ে কি কি পিন্ধে? তোমালোকে এইটো জানাই, বিহু নাচনীয়ে কি পিন্ধে? মেখেলা চাদৰ জোনবিৰি, তাৰপিছত ৰিহা, গামখাৰু, মুঠিখাৰু, গগনা, ডুগডুগি আদি পিন্ধে। তাৰপিছত ঘ নম্বৰটো কি কৈছে, তোমালোকৰ ঘৰত কোনে কি কাপোৰ পিন্ধে কোৱা? এইটো তোমালোকে জানাই, তোমালোকৰ ঘৰত কোনে কি পিন্ধে তোমালোকে এইটো ক'বা। মই ইয়াত লিখিছোঁ, মা আৰু খুৰীয়ে মেখেলা চাদৰ পিন্ধে, দেউতাই গামোচা পিন্ধে, ককাই ধুতি পিন্ধে, আইতাই শাৰী বা মেখেলা চাদৰ পিন্ধে আৰু বাইদেউ চুৰিদাৰ পিন্ধে। তোমালোকে তোমালোকৰ ঘৰত কোনে কি পিন্ধে তোমালোকে নিজে ক'বা। জানি ল আহা। বৰহম থুৰি। এই বৰহম থুৰি এইটো কি বস্তু? বৰহম থুৰি মানে কি? ওঠত ৰং লগাব পৰা দীঘলীয়া পাতৰ এবিধ গছ, এইটো কি কয়? বৰহম থুৰি। এইটো হৈছে বৰহম থুৰি। তাৰপিছত বাটচৰা, পদূলি মুখত সাজি থোৱা ঘৰ, এইটো কি কয়? বাটচৰা, পদূলি মুখত সাজি থোৱা ঘৰ। তাৰপিছত জাংফাই। জাংফাই হৈছে কি? কাণত পিন্ধা এবিধ গহনা। জাংফাই হৈছে কি? কাণত পিন্ধা এবিধ গহনা। তাৰপিছত গোমচেং। গোমচেং হৈছে কি? বুঢ়া বচা মিহি পাটৰ কাপোৰ। তাৰপিছত জেতুকা। আমি সকলোৱে জানো জেতুকা। জেতুকা হৈছে কি? সৰু সৰু টুবুকা পাতেৰে এবিধ সৰু গছ, যি হাতত লগালে ৰঙা বৰণ ধৰে। জেতুকা আমি সকলোৱে জানো, জেতুকা আমি হাতত লগাওঁ। তাৰপিছত কি কৈছে, কিহৰ লগত কি মিলে আঁচ টানি মিলাও আহা। তোমালোকে চোৱা, এইটো হৈছে কি? বৰহম থুৰি। বৰহম থুৰি হৈছে কোনটো? এইটো হৈছে কি? এই গছটো হৈছে কি? বৰহম থুৰি। বৰহম থুৰি আমি কি কৰোঁ? ওঠত ৰং লগাব পৰা দীঘলীয়া পাতৰ এবিধ গছ, এইটো হৈছে কি? বৰহম থুৰি। তাৰপিছত জেতুকা। জেতুকা আমি ক'ত লগাওঁ? হাতত। এইটোৰ লগত এইটো হ'ব। তাৰপিছত জাংফাই। জাংফাই আমি কাণত পিন্ধো। ক'ত পিন্ধো জাংফাই? কাণত পিন্ধো। তাৰপিছত স্বৰ্গদেউ। ইয়াৰ লগত কোনটো হ'ব? স্বৰ্গদেউ এইটো হ'ব। তোমালোকে ছবিখনত চোৱা, এই মানুহ এজন হৈছে কোন?
এইজন হৈছে স্বৰ্গদেউ মানে হৈছে ৰজা এইটোৰ লগত এইটো হ'ব তোমালোকে এইবোৰ এনেকৈ মিলাই দিবা গাও আহা এইখন এখন ধুনীয়া গীত হয় ধুনীয়া গান হয় তোমালোকে এইখন মানে কবিতাৰ মানে গানৰ নিচিনাকৈ গাবা মই এনে পঢ়ি দিছোঁ কি পিন্ধিবা কোৱা টপৰাই পিন্ধিবা নেকি ৰিচা পিনি পেকক মিবু গালুক নে ৰিগু ৰিখাউচা পেৰাত আছে কণ্টং কাম্বুং আৰু কাচং ফাচকাই তাৰে পৰা ল'ব পাৰা দখনা ফাচৰা আৰ নাই চুৰিয়া পাগুৰি চেলেং ৰিহা আৰু মেখেলা পাটানী পোহ গামোচা উগন ফালি তাগলা তোমালোকে এইখন এনেকৈ পঢ়ি পঢ়ি মুখস্থ কৰিবা ধুনীয়া এখন কি হয় গীত হয় জানি ল আহা মানে এই ছোৱালীগৰাকীয়ে কি পিন্ধিছে পিনি পেকক এইখন হৈছে কি এই চোলাটোৰ নাম কি পিনি পেকক এই ছোৱালীজনীয়ে কি পিন্ধিছে ফাচকাই কি পিন্ধিছে ফাচকাই দখনা এইখন হৈছে কি দখনা এই মানুহজনে কি পিন্ধিছে চুৰিয়া এইটো হৈছে কি চুৰিয়া তাৰপিছত পাটানী এইখন হৈছে কি এইখন হৈছে পাটানী তাৰপিছত এইখন হৈছে কি ৰিগু ৰিখাউচা এই ছোৱালীজনীয়ে কি পিন্ধিছে ৰিগু ৰিখাউচা তাৰপিছত কি কৈছে শুনো আৰু ক আহা তোমালোকে প্ৰথমে ইয়াত চোৱা এইটো হৈছে কি দন্তেৰ ন যোগ দন্তেৰ দ মানে দন্তেৰ ন আৰু দন্তেৰ দ এই দুটা একেলগে হৈ কি হয় নয় দয়ন দ দন্তেৰ নয় দয়ন দ ইয়াত চোৱা বয়াকাৰে বা নয় দয়ন দ আৰু ৰ কি হয় বান্দৰ এইটো হৈছে কি এন্দুৰ তাৰপিছত ইয়াত চোৱা দন্তেৰ ন যোগ দন্তেৰ ধ দন্তেৰ ন যোগ দন্তেৰ ধ কি হয় নয় ধয়ন ধ দন্তেৰ নয় ধয়ন ধ ইয়াত চোৱা ব নয় ধয়ন ধ কি হয় বন্ধ এইটো হৈছে সুগন্ধি তাৰপিছত দন্তেৰ ন যোগ দন্তেৰ ত কি হয় দন্তেৰ নয় তয়ন ত এইটো হৈছে নয় তয়ন ত অ আৰু নয় তয়ন ত কি হয় অন্ত এইটো হৈছে অ নয় তয়ন ত তাতে কি হস্যইকাৰ আৰু ম অন্তিম এইটো হৈছে অনন্ত এইটো হৈছে অন্তৰিক তাৰপিছত দন্তেৰ ন যোগ ম কি হয় ন আৰু ম এই দুটা একেলগে হৈ কি হয় নয় ময়ত ম জ নয় ময়ত ম কি হয় জন্ম এইটো হৈছে সন্মান এইটো হৈছে উন্মেষ এইটো হৈছে উন্মিলন শব্দবোৰ পঢ়ো আৰু যুক্তাক্ষৰ বহুৱাই লিখো আহা এইটো হৈছে কি এইটো হৈছে বান্দৰ মাজত কি আছে দন্তেৰ নয় দয়ন দ বান্দৰ ইয়াত কি হ'ব ইয়াত লিখিবা দন্তেৰ নয় দয়ন দ এইটো কি হ'ব সুন্দৰ এইটো কি হ'ব নন্দন তাৰপিছত অ এইটো কি দন্তেৰ নয় দয়ন ত আৰু ৰ কি হয় অন্তৰ এইটো কি এইটো হৈছে অন্তিম ইয়াত লিখিবা দন্তেৰ নয় দয়ন ত অন্তিম এইটো হৈছে চিন্তা তাৰপিছত ব দন্তেৰ নয় দয়ন ধ কি হয় বন্ধ ইয়াত লিখিবা দন্তেৰ নয় দয়ন ধ কি হ'ব আন্ধাৰ এইটো কি এইটো হৈছে সুগন্ধি তাৰপিছত এইটো হৈছে জন্ম এইটো নয় ময়ন ম মানে বৰ্গীজ আৰু নয় ময়ন ম কি হয় জন্ম এইটো হৈছে কি উন্মেষ এইটো হৈছে উন্মিলন জানো আহা দন্তেৰ ন যোগ দন্তেৰ দ ন যোগ দ কি হয় দন্তেৰ নয় দয়ন দ দন্তেৰ ন যোগ দন্তেৰ ত কি হয় দন্তেৰ নয় তয়ন ত তাৰপিছত দন্তেৰ ন যোগ দন্তেৰ ধ কি হয় দন্তেৰ নয় ধয়ন ধ মানে ন আৰু মানে দন্তেৰ ন আৰু দন্তেৰ ধ এই দুটা লগ হৈ কি হয় এইটো হয় মানে দন্তেৰ নয় ধয়ন ধ দন্তেৰ ন যোগ ম দন্তেৰ ন আৰু ম এই দুটা লগ লাগি কি হয় দন্তেৰ নয় ময়ন ম এইটো হৈছে কি নয় ময়ন ম তাৰপিছত পঢ়ো আহা বন্তি মানে চাকি আনন্দহত গৰমৰ বন্ধত বৰদোৱালৈ যাব
বৰদোৱাত শংকৰদেৱৰ জন্ম হৈছিল। বন্তি মানে চাকি। আনন্দত গৰমৰ বন্ধত বৰদোৱালৈ যাব। বৰদোৱাত শংকৰদেৱৰ জন্ম হৈছিল। তোমালোকে এইখন মানে বানান কৰি কৰি পঢ়িবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী, অসমীয়া আৰু গণিতৰ বাকীবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা। নহ'লে মোৰ চেনেলৰ প্লে'লিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা। থেংক ইউ।